মই সাহস হেৰুৱাই পেলাইছো, ভাগৰি পৰিছো আৰু শক্তি নাই। অন্যায়ৰ বিৰুদ্ধে গৰজি উঠা ভিনেছ ভাগৰি পৰিছে। সতীৰ্থক কৰা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰবল আন্দোলন কৰা শক্তিশালী ভিনেছ শক্তিহীন হৈ পৰিছে। মল্লযুদ্ধৰ পডিয়ামৰ শক্তিশালী যুঁজাৰুগৰাকী আজি মানসিকভাৱে বিপৰ্যস্ত আৰু নোৱাৰে। প্ৰতিবাদী শ্লোগান দিয়া ভিনেছ কণ্ঠৰুদ্ধ হৈ পৰিছে। এয়া ভিনেছ ফোগাটৰ কাহিনী। মল্লযুঁজৰ বাবে নিজকে সমৰ্পণ কৰা ভিনেছৰ কেৰিয়াৰৰ শেষ অলিম্পিকৰ কৰুণ পৰিণতিত সকলো স্তব্ধ। প্ৰতিবাদ প্ৰতিৰোধৰ বাবে আপোচ নকৰা ভিনেছৰ সৈতে সময়ে খেলি দিলে আটাইতকৈ কুটিল খেলখন। মল্লযুদ্ধৰ ওচৰত পৰাজয় বৰণ কৰি আত্মসমৰ্পণ কৰা ভিনেছে বিদায় ললে মল্লযুদ্ধৰ পৰা। এয়াও যেন প্ৰতিবাদ, সময়ৰ বিৰুদ্ধে প্ৰতিবাদ ভিনেছ ফোগাটৰ। এই সকলোকে খেলৰ অংশ বুলি কোৱা ভিনেছৰ এটা পোষ্ট শেহতীয়াকৈ চৰ্চালৈও আহিছে। 12 এপ্ৰিল 2024 পেৰিছ অলিম্পিকৰ প্ৰস্তুতি পৰ্ব। 19 এপ্ৰিলৰ পৰা আৰম্ভ অলিম্পিকৰ যোগ্যতা অৰ্জন প্ৰক্ৰিয়া। এক্সৰ জৰিয়তে মল্লযুঁজাৰু ভিনেছ ফোগাটৰ এটা বিশেষ পোষ্ট, যিটো পোষ্ট সম্প্ৰতি পুনৰ চৰ্চাত। ভিনেছ ফোগাটে টুইটযোগে কৈছিল, দেশৰ হৈ খেলিবলৈ যোৱাৰ সময়ত অলিম্পিকত ব্ৰিজেছ বাহিনীয়ে মোৰ সৈতে ৰাজনীতি কৰিব পাৰে। অলিম্পিকত খেলি থকা সময়ছোৱাত মোক কিবা খুৱাই দিব পাৰে বুলি পূৰ্বে আশংকা কৰিছিল ভিনেছ ফোগাটে।